Question number first. What will be the difference between simple interest and compound interest on rupees 5,000 at 5% annual interest rate in 2 years? 5,000 টকাৰ 5% rate of interest 2 বছৰৰ simple interest আৰু compound interest difference উলিয়াব লাগে। ইয়াৰ tricks difference equal to PR square by 100 square. Difference equal to principal দিয়া আছে 5,000, rate of interest দিয়া আছে 5, 5 স্কয়ার কৰি দিম তো 5 into 5 ডাবল বহাই দিম by 100 স্কয়ার 100 into 100 তিনিটা 0 আছে তিনিটা 0 ক্যান্সেল কৰিম 5 5 5 তিনটা 5 আছে তিনটা 5 ইনটু কৰিলে 125 হ'ব আর তলত এটা 0 আছে এটা 0 ৰ কাৰণে এটা 0 আছে এটা 0 কাৰণে এটা সংখ্যাৰ আগতে পইণ্ট বহাই দিম 12.5 ইয়াৰ কারেক্ট आंसर হ'ব অপশন নম্বৰ A। Next question, the root of the equation is x square minus 8x plus 15 equal to 0. Equation দিয়া আছে ইয়াৰ root কি হ'ব উলিয়াব লাগে। Equation দিয়া আছে x square minus 8x plus 15 equal to 0 ইয়াৰ root কি হ'ব। অপশন দি বনালে বেছি ইজি হ'ব। অপশন নম্বৰ বি 3 আৰু 5 দিয়া আছে 3 আৰু 5 ইনটু কৰিলে 15 হ'ব আৰু 3 আৰু 5 প্লাস কৰিলে -8 হ'ব লাগব তো অপশন নম্বৰ বি ইনটু কৰিলে 15 হ'ব আৰু প্লাস কৰিলে -8 হ'ব কারেক্ট आंसर অপশন নম্বৰ বি হ'ব আৰু ইয়াৰ বেসিক আছে x স্কয়ার minus 5x minus 3x plus 15 equal to 0 minus 5x और minus 3x plus करिले minus 8 होबो और into करिले 15 होबो तो x कॉमन लम याते तो x minus 5 होबो याते minus 3 कॉमन लले x minus 5 होबो equal to 0 x minus 3 x minus 5 x minus 3 equal to 0 x equal to plus होबो equal एफले आइले plus होबो plus 3 और ए इक्वेशन टू x minus 5 equal to 0 x equal to 5 होबो ऑप्शन नंबर बी करेक्ट आंसर होबो। Next, 2 men can complete a work in 9 days. How many more men will be required to complete the twice the work in 12 days? দুজন পুৰুষে 9 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে 12 দিনত দুগুণ কাম সম্পূৰ্ণ কৰিবলৈ আৰু কিমান পুৰুষৰ প্ৰয়োজন হ'ব। দুজন ব্যক্তি 9 দিনত 1 ইউনিট কাম কৰে ইকুয়াল টু x ব্যক্তি 12 দিনত 2 গুণ কাম কৰিব তো 1 ইউনিট আছিল ইয়াৰ ডাবল 2 ইউনিট কামটো হদায় তলত বহাম कैंसल करिम 4 3 লগত যাব 4 বাৰত 3 লগত 3 বাৰ যাব 2 লগত 4 যাব 2 বাৰত 2 লগত 2 कैंसल হৈ যাব x এর ভ্যালু কিমান হ'ল 3 তিনিজন ব্যক্তি আৰু প্ৰয়োজন হ'ব অপচন নম্বৰ সি কারেক্ট आंसर হ'ব। Next, the student of a class score an average of 68. The girls in the class score an average of 80 and the boy score an average of 68. What is the percentage of the boy in the class? Eta classot studentor total score average dia ase 68 soalir scorer average dia ase 80 lorar scorer average dia ase 68 tente classot lorar percent kiman ase uliaba lage girls or average dia ase 80 lorar average dia ase boy average dia ase 60 total student or average dia ase 68 68 er পৰা 60 minus কৰিলে 8 হ'ব 80 er পৰা 68 minus কৰিলে 12 হ'ব कैंसल হলে कैंसल কৰিম 4 ৰ লগত যাব 2 বাৰ 4 ৰ লগত 3 বাৰ যাব আমাৰ কৈছে লৰা কিমান আছে লৰাৰ পাৰ্সেন্ট উলিয়াব লাগে তো লৰা 3 গাৰ্লছৰ 2 তো লৰা 3 আছে 3 by total 3 और 2 प्लस कर दी 5 हम इंटू
পাৰ্চেণ্টৰ কাৰণে 100 5 লগত 100 20 বাৰ যাব 20 আৰু 3 ইনটু হ'ব 60% ল'ৰা আছে অপচন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব নেক্সট ৰুটত দিয়া আছে 0.01 ইয়াত টিক্স আছে 1 ৰ বৰ্গ কৰিলে 1 এ হ'ব দুটা সংখ্যাৰ আগতে পইণ্ট আছে তো এটা সংখ্যাৰ আগতে পইণ্ট বহাম আধা কৰি দিম প্লাস 81 ৰ বৰ্গ কৰিলে কিমান হ'ব 9 দুটা সংখ্যাৰ আগতে পইণ্ট আছে তো এটা সংখ্যাৰ আগতে পইণ্ট বহাম প্লাস 121 ৰ বৰ্গ 11 ৰ হয় দুটা সংখ্যাৰ আগতে পইণ্ট আছে তো এটা সংখ্যাৰ আগতে পইণ্ট বহাম প্লাস 9 ইয়াতে 3 হ'ব 1 2 3 4 চাৰিটা সংখ্যাৰ আগতে পইণ্ট আছে তো দুটা সংখ্যাৰ আগতে পইণ্ট বহাম আধা কৰি দিম এক প্লাস কৰি দিম এতিয়া 0.1 প্লাস 0.9 প্লাস 1.1 প্লাস 0.03 এক প্লাস কৰি দিম প্লাস কৰিলে কিমান হ'ব 2.13 অপশন নম্বৰ বি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 2.13